ऐसा लोग আৰু প্ৰস্তুতি মোটামুটি আমাৰ চিলাপথাৰত সন্তোষ ট্ৰফি অনুষ্ঠিত কৰাৰ কাৰণে প্ৰথমবাৰৰ কাৰণে ধেমাজি জিলাত সন্তোষ ট্ৰফি আহিছে। সেইকাৰণে আমি প্ৰথমতে সাংসদ মহোদয়, আমাৰ বিধায়ক ভুৱন পেগু ডাঙৰীয়া, আমাৰ ধেমাজি সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াক আমি ধন্যবাদ জনাইছোঁ। আৰু লগতে আমাৰ আসাম ফুটবল এছ'চিয়েশ্যনকো আমি ধন্যবাদ জনাইছোঁ যে এনেকুৱা ডাঙৰ ট্ৰফি এটা আমাৰ ধেমাজিৰ নিচিনা এটা জেগাত অনুষ্ঠিত কৰাৰ কাৰণে। আৰু লগতে আমাৰ আসাম ফুটবল এছ'চিয়েশ্যনৰ সভাপতি নৱদলীয়া ডাঙৰীয়াকো আমি ধন্যবাদ জনাইছোঁ। আৰু মোটামুটি আমাৰ চিলাপথাৰ যিখন খেলপথাৰ আমাৰ প্ৰস্তুতি সম্পূৰ্ণ হৈছে। আমাৰ ফিল্ডৰ কাম টোটেলি কমপ্লিট হৈছে। এতিয়া আমাৰ অলপ মেচ কমিশ্যনাৰ আহি আছে, মেচ কমিশ্যনাৰে ফিল্ড ভিজিট কৰিব। তাৰপিছতে আমাৰ ইয়াতে ডিক্লেৰেশ্যন কৰিব মেচ। তাৰপিছত আমাৰ যিকেইখন খেল অনুষ্ঠিত হ'ব সেইকেইখন হ'ল গ্ৰুপ এত আমাৰ 5খন খেল অনুষ্ঠিত হ'ব, গ্ৰুপ বিত আমাৰ 5খন খেল অনুষ্ঠিত হ'ব চিলাপথাৰ ষ্টেডিয়ামত। কোৱাৰ্টাৰ ফাইনেল, ছেমি ফাইনেল আৰু ফাইনেল এইটো এতিয়ালৈকে স্থানবিলাক ফিক্স কৰা নাই। খুব সম্ভৱ আমাৰ এই খেলকেইখন হোৱাৰ পিছত আগে খতম হোৱাৰ আগে আমাৰ কোৱাৰ্টাৰ ফাইনেল, ছেমি ফাইনেল আৰু ফাইনেলৰ স্থানকেইটা ঠিক হ'ব। এতিয়া কোনটো দল ইয়াত? আমাৰ চিলাপথাৰত কাইলৈ 21 তাৰিখে আমাৰ চিলাপথাৰত তামিলনাডু